ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৭ নং পাঠত থকা সবৰমতী আশ্ৰমত গান্ধীজী নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটোত দিয়া আছে যে দলত ভাগ হৈ পাঠৰ ছবিকেইখনত কি কি দেখিছা আলোচনা কৰা। তো তোমালোকে দলত ভাগ হৈ পাঠৰ ছবিকেইখনত কি কি দেখিছা সেইটো আলোচনা কৰিবা, সেইটো তোমালোকে কৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ১ নম্বৰ কত দিয়া আছে, গান্ধীজীয়ে ঘোঁৰা গাড়ীখন কেই বজাত আনিবলৈ কৈছিল। গান্ধীজীয়ে ঘোঁৰা গাড়ীখন ৰাতিপুৱাৰ ৮ বজাত আনিবলৈ কৈছিল। খটো দিয়া আছিল, সময়মতে কোন আহি নাপালেহি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, সময়মতে কচুৱানজন আহি নাপালেহি। গটো দিয়া আছিল, সময়ৰ কাম সময়ত হোৱাটো মই বাঞ্ছা কৰোঁ। কথাষাৰ কোনে কৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কথাষাৰ গান্ধীজীয়ে কৈছিল। ২ নম্বৰৰ কটো দিয়া আছিল, চাইকেল চলাই হ'লেও গান্ধীজীয়ে সভাত কিয় উপস্থিত হৈছিলগৈ। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, সময়ৰ কাম সময়মতে হোৱাটো গান্ধীজীয়ে বাঞ্ছা কৰে আৰু সেইবাবে গান্ধীজীয়ে চাইকেল চলাই হ'লেও সময়মতে সভাত উপস্থিত হৈছিল। খটো দিয়া আছিল, মোক ক্ষমা কৰক বুলি কচুৱানজনে কাক আৰু কিয় কৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, মোক ক্ষমা কৰক বুলি কচুৱানজনে গান্ধীজীক কৈছিল কাৰণ তেওঁ আহি পোৱাত দেৰি হৈছিল বা পলম হৈছিল। গটো দিয়া আছিল, গান্ধীজীয়ে কচুৱানজনক মহান কাম কৰিলা বুলি কিয় কৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, গান্ধীজীয়ে কচুৱানজনক মহান কাম কৰিলা বুলি এই কাৰণে কৈছিল কাৰণ তেওঁ ৰোগী এজনক হাস্পতালত থৈ আহিছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে পাঠৰ আধাৰত দলৰ বাক্যবোৰ ক্ৰমত সজাই লিখা। পাঠটোত যেনেদৰে আছিল কাহিনীটো ঠিক তেনেদৰে আমাক সজাই লিখিব দিছে। মানে কোনটো ঘটনা প্ৰথমতে হৈছিল সেইটো আমি আগত লিখিব লাগিব। ইয়াত উল্টা পুল্টাকৈ দিয়া আছে। প্ৰথমটোত লিখা আছে গান্ধীজী চাইকেল চলাই সভালৈ গ'ল, এইটো পিছতে আছিলে। গান্ধীজীক এখন গাঁৱৰ সভালৈ নিমন্ত্ৰণ কৰিছিল, এইটো হ'ব প্ৰথমত। ঠিক আছে, মই ইপিনে উত্তৰত লিখিয়ে দিছোঁ, লিখি ল'ব পাৰিবা। প্ৰথমতে লিখিবা গান্ধীজীক এখন গাঁৱৰ সভালৈ নিমন্ত্ৰণ কৰিছিল। আৰু ছেকেণ্ডত লিখিবা বা ২ নম্বৰত লিখিবা গান্ধীজীয়ে সভালৈ যাবৰ বাবে এখন ঘোঁৰা গাড়ী বন্দবস্ত কৰিলে। ইয়াত ১ ২ ৩ ৪ হ'ব লাগিছিল, তাৰপিছত ৫টা চেণ্টেঞ্চ বা বাক্য আছিলে। মোৰ ইয়াত ৩ৰ পাছত ৪ নিলিখি ৫ লিখিলোঁ আৰু ৬ লিখিলোঁ, এইটো তোমালোকে ঠিক কৰি ল'বা। তো মই ইয়াতে যেনেদৰে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে শুদ্ধ বানানটোত ঘূৰণীয়া চিন দিয়া। ইয়াতে মই ঘূৰণীয়া চিনবোৰ দি দিছোঁ, যোনটো শুদ্ধ বানান হয়। আৰু কি কোৱা হৈছে যে কাষৰ খালী ঠাইত শব্দটো পুনৰ লিখা। তাৰপিছত আমি শুদ্ধ যিটো শব্দ সেইটো পুনৰ লিখিব লাগে। ইয়াতে মই লিখি দিছোঁ। প্ৰথমত হ'ব সবৰমতী, তাৰপিছত হ'ব গান্ধীজী, তাৰপিছত হ'ব হাস্পতাল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে শুদ্ধ শব্দটোত ঘূৰণীয়া চিন দিওঁ আহা। ইপিনেও আমি বাছনি কৰিব লাগে, যোনটো শুদ্ধ শব্দ হয় তাত আমি ঘূৰণীয়া চিন দিম। ইয়াতে প্ৰথমত দিয়া আছে যে ৰোগীক চিকিৎসা কৰা ঠাই, এইটো হ'ব হাস্পতাল। ঘোঁৰা গাড়ী চলোৱা মানুহ, এইটো হ'ব কচুৱান। ঋষিমুনি বাস কৰা ঠাই, এইটো হ'ব আশ্ৰম। সভাত উপস্থিত থকা লোক সভাসদ, আৰু তাৰপিছত দিয়া আছিল সভাত বক্তৃতা দিয়া লোক বক্তা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যুক্তাক্ষৰৰ সহায়ত শব্দ লিখা। ইপিনে দেখা পাইছা দ উদ্যাম তেনেকৈ হৈছে। ইয়াত আমি সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি ইয়াতে লিখিব পাৰোঁ সজ্জৰ। তাৰপিছত ইপিনে এটা যুক্তাক্ষৰ দিয়া আছে, ইয়াৰ লগতে এটা শব্দ গঠন কৰি দিয়া আছে। মই ইয়াতে কৰি দিছোঁ তেনেকৈ, তোমালোকে ইয়াতে চাই পেলাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে দলত আলোচনা কৰি বাক্য লিখা। তো তোমালোকক এইবোৰ দলত আলোচনা কৰি লিখিব দিছে এই বাক্যবোৰ। তো মই ইয়াতে লিখিয়ে দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। উদাহৰণটো দিয়া আছে স যোগ ক, এইটো কি হ'ল স যোগ কয়ে সকেশ ক। তেনেকৈ সকেশ ক থকা শব্দবোৰ হ'ল ভাস্কৰ, অস্কাৰ, তেনেদৰে। এতিয়া ভাস্কৰ শব্দটোক লৈ পেলাই আমি এটা বাক্য ৰচনা কৰিব লাগে। ধৰা ইয়াতে কৰা আছে সূৰ্যৰ আন এটা নাম ভাস্কৰ, আৰু অস্কাৰ শব্দটোক লৈ বাক্য ৰচনা কৰিছে অস্কাৰ এবিধ বতাহ। তাৰপিছত এইটো ন যোগ দ নৰেন্দ্ৰ হ'ব।
নৰেন্দ্ৰৰে আমি শব্দ গঠন কৰিব পাৰোঁ বান্দৰ মন্দিৰ। বান্দৰটো লৈ আমি লিখিব পাৰোঁ অসমত সোণালী বান্দৰ পোৱা যায়। ঠিক তেনেকৈ মন্দিৰটো লৈ আমি লিখিব পাৰোঁ মন্দিৰত পূজা পাঠ কৰা হয়। ইয়াত নযুগ্ধ নৰেন্দ্ৰ, ইয়াত নৰেন্দ্ৰৰে আমি ইন্ধন গোন্ধ তেনেকৈ লিখিব পাৰোঁ। ইয়াতে ইন্ধনটো লৈ আমি লিখিব পাৰোঁ কয়লা এবিধ জীৱাশ্ম ইন্ধন, আৰু গোন্ধটো লৈ আমি লিখিব পাৰোঁ জবা ফুলৰ গোন্ধ নাই। তো মই ইয়াতে যেনেদৰে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে বেতৰ ভিতৰত থকা যুক্তাক্ষৰবোৰ উপযুক্ত ঠাইত লিখা। ইয়াৰ পৰা উঠাই পেলাই আমি লিখিব লাগে এই যুক্তাক্ষৰবোৰ, আৰু ক'ত লিখিব লাগিব উপযুক্ত ঠাইত। য'তে ত'তে লিখি দিলেও নহ'ব, আমি য'ত হ'ব তাতে লিখিব লাগিব। ইয়াতে এটা কৰি দিয়া আছিল ততে দটো দযুক্ত, ইয়াত নযুক্ত নৰেন্দ্ৰ, তেনেকৈ মই ইয়াতে কৰিয়ে দিছোঁ। ইয়াত য'ত বহিব লাগে মানে মই বহাই দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই বহাই ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দি আছে ফুলৰ পৰা শব্দ আনি বাক্যকেইটা সম্পূৰ্ণ কৰা আৰু পঢ়া। ইয়াত এটা ফুল দেখিছা, এই ফুলটোৰ ভিতৰত শব্দবোৰ দিয়া আছে হাস্পতাল, দন্ত, বান্দৰে, তেনেকৈ এই শব্দবোৰ আনি পেলাই এই বাক্যবোৰ আমি সম্পূৰ্ণ কৰিব লাগে। ইয়াত একো দিয়া নাছিলে, মই ইয়াতে লিখি দিছোঁ। ইয়াত আমি লিখিম বান্দৰে কল খায়, দন্ত মানে দাঁত, ৰোগী চিকিৎসা কৰা ঠাইক ইয়াত আমি লিখিম হাস্পতাল বোলে। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বহুবচন বুজোৱা শব্দ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰোৱা। ইয়াৰ ওপৰত তোমালোকক একবচন কি বহুবচন কি তাকে বুজাই দিয়া আছিল, তো তোমালোকে সেইটো চাই পঢ়ি বুজি ল'বা। একবচন মানে এটা বুজোৱা শব্দবোৰ, এটাক বুজোৱা শব্দবোৰ, আৰু বহুবচন মানে এটাতকৈ বেছি, দুটাও হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে, মানে এটাতকৈ বেছি হ'ব লাগিব, সেইটো হ'ব বহুবচন। ইয়াত এটা উদাহৰণ দি দিছে মই সভালৈ যাম, ইয়াত এজনৰ কথা কোৱা হৈছে। আমি সভালৈ যাম, ইয়াত কি কৈছে আমি, মই ঠাইত আমি হৈ গ'ল, মানে আমি কওঁতে এজনতকৈ বেছি আছে। বুজিছা তোমালোকে? সেইটোৱে ইয়াত আমি লিখিব লাগে। কটোত দি আছে তুমি ঘোঁৰা গাড়ী এখন যোগাৰ কৰিবা, ইয়াত তুমি ঠাইত আমি দিম তোমালোকে ঘোঁৰা গাড়ী এখন যোগাৰ কৰিবা। তুমিটো হৈ গ'ল তোমালোকে। সি সময়মতে নাহিল, ইয়াত এজনৰ কথা কোৱা হৈছে, কোনো এজন ব্যক্তি আছিলে ধৰা, সেই ব্যক্তিজনে সময়ত আহি পোৱা নাছিল। ইয়াত মই কি লিখিছোঁ সিহঁত, ইয়াত এজনতকৈ বেছি হ'ল, সিহঁত সময়মতে নাহিল, মানে ইয়াত এজনতকৈ বহু ব্যক্তি আছিলে যিকেইজনে সময়মতে আহি পোৱা নাছিলে। ঠিক তেনেদৰে এই গটোও মই কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা এইবোৰ। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বেজীৰ ভিতৰত থকা বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা। ইয়াতে শব্দবোৰ দিয়া আছিল অসন্মান, তাৰপিছত দোষী, সুবিধা, নিৰোগী, তেনেদৰে। সুখী হ'লে আমি লিখিম দোষী, অসুবিধা হ'লে সুবিধা, সন্মান হ'লে অসন্মান, ৰোগী হ'লে নিৰোগী, এইবোৰ হ'ল বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ। তাৰ পাছৰ ক্ৰিয়াকলাপটো চাইছোঁ সময়ৰ কাম সময়ত নকৰিলে কি হয় লিখা। ইয়াতে মই লিখি দিছোঁ সময়ৰ কাম সময়ত নকৰিলে কি হ'ব পাৰে, তো তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা, ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো এতিয়া সমাপ্ত কৰিছোঁ।